3 মিনিট কৰক আৰু টাইম নাই মানে কি মানুহখিনি যাব অধ্যক্ষ মহোদয় ইফালেও আছে প্ৰথমতে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যোৱা 5টা বছৰ আপোনাৰ নেতৃত্বত এই পবিত্ৰ বিধানসভা যেনেদৰে আপোনাৰ মাৰ্গদৰ্শনত চলিলে আৰু শাসক বিৰোধী সকলোৱে আপুনি সকলোকে এই পবিত্ৰ সদনত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে নিজৰ সমষ্টি তথা অসম মাতৃক সেৱা কৰাৰ মনোভাৱেৰে যি এই পবিত্ৰ বিধানসভাত আহিছিলে সকলোৱে নিজৰ মনোভাৱ প্ৰকাশ কৰিব পাৰিছে হয়তো বহুতখিনি কাম কৰিব পাৰিছে আৰু বহুতখিনি কাম কৰিব পৰা নাই মই যেতিয়া যোৱা 5 বছৰ আগত এই পবিত্ৰ বিধানসভাত বিজনী এটা সৰু সমষ্টি সেই বিজনী সমষ্টিৰ পৰা আহি এই পবিত্ৰ বিধানসভাত পালোহি আৰু তেতিয়াই আহি দেখিছিলোঁ যে কেইজনমান মন্ত্ৰী বা বিধায়ক এই পবিত্ৰ বিধানসভাত আছে যি মোৰ জন্মৰ আগত বিধায়ক হিচাপে তেওঁলোকে এই পবিত্ৰ বিধানসভাত আহিছিলে আৰু সেইসকল ব্যক্তিৰ লগত কাম কৰাৰ যিটো সুযোগ আছিলে তেওঁলোকৰ যি মাৰ্গদৰ্শন পাইছিলোঁ যথেষ্ট অভিজ্ঞতা লাভ কৰিছোঁ আৰু যথেষ্ট কৰিবলগীয়া আছে শিক্ষাৰ যেহেতু শেষ নাই কিন্তু এই প্ৰতিজন মন্ত্ৰীয়ে হওক বা বিধায়ক হওক যিসকলে জ্যেষ্ঠ তেওঁলোকৰ ওচৰত গৈছিলোঁ কিছু এটা সমস্যা হ'লে আৰু তেওঁলোকে যেনেকৈ মাৰ্গদৰ্শন দিছিলে আৰু সেই মাৰ্গদৰ্শন আগত ৰাখি আমি যেতিয়া কাম কৰিবলৈ গৈছিলোঁ অতি সহজভাৱে সেই কামবোৰ আমি সমাপন কৰিব পাৰিছিলোঁ বিশেষকৈ 5 বছৰ আগৰ বিধানসভাৰ কথা আমি ক'ব নোৱাৰিম যদিও আমি বিভিন্ন সময়ত টিভিত দেখিছোঁ বা মই কেতিয়াও বিধায়ক হোৱাৰ আগত এই পবিত্ৰ বিধানসভাত অহাও নাছিলোঁ কিন্তু সকলোৰে মুখে মুখে যিখিনি কথা শুনিছোঁ এই আগৰ বিধানসভা আৰু আজিৰ বিধানসভাৰ যি পৰিকাঠামো যথেষ্ট উন্নয়ন কৰিছে যথেষ্ট উন্নত কৰিছে আপোনাৰ নেতৃত্বত যি অসমৰ প্ৰতিটো ভাষা সংস্কৃতিক সন্মান দিছে বিশেষকৈ যেহেতু মই বিটিআৰ বা বড়োলেণ্ড এৰিয়াৰ পৰা বিলং কৰোঁ আৰু বিটিআৰ বাসী হিচাপে মই আকৌ এবাৰ আপোনাক ধন্যবাদ দিব লাগিব যে আপুনি বড়ো ভাষাৰ দৰে এটা প্ৰাচীন ভাষাক আপুনি এই পবিত্ৰ বিধানসভাত যেনেদৰে সন্মান প্ৰদৰ্শন কৰিছে মই বিটিচি বাসীৰ হৈ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মই মোৰ বিশেষ যি অভিজ্ঞতা আপোনাৰ লগত কাম কৰা যদিও আপুনি অধ্যক্ষৰ সন্মানৰ চেয়াৰটোত বহি থাকিছিলে মই সদায় ব্যক্তিগতভাৱে হ'লেও আপোনাৰ পৰা যি পৰামৰ্শ মই পাইছিলোঁ বা আপোনাৰ পৰামৰ্শৰ দ্বাৰা মোৰ যিবোৰ কাম সম্পূৰ্ণ কৰিছিলোঁ তাৰ কাৰণেও মই আপোনাক ধন্যবাদ দিব লাগিব বিশেষকৈ বিজনী সমষ্টি ৰাইজক এই পবিত্ৰ সদনৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকৰ সাধাৰণ ল'ৰা এজনক এই পবিত্ৰ বিধানসভাত পঠিয়াই সেই বিজনী সমষ্টিৰ যি সমস্যা সমাধান কৰাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিলে সেই দায়িত্ব কিমান দূৰ মই পালন কৰিব পাৰিছোঁ আৰু কিমান দূৰ পৰা নাই যিখিনি সম্ভৱ হৈছে কৰিছোঁ আৰু হয়তো আগন্তুক দিনত সুযোগ পালে কৰাৰ চেষ্টা কৰিম তথাপিও যি সুযোগ পাইছোঁ তাৰ কাৰণে চিৰকৃতজ্ঞ থাকিম আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্ট পজিটিভ তেওঁ অসমখনৰ কাৰণে সদায় চিন্তা কৰে হয়তো কেতিয়াবা নিজৰ ল'ৰাৰ দৰে নিজৰ ভাইটিৰ দৰেও যদি আমাক গালিও পাৰিছে অকল অসমখনৰ কাৰণে নিজৰ সমষ্টিৰ কাৰণে চিন্তা কৰি আমাক সেই গালি পাৰিছে বা মৰম কৰিছে ঠিক তেনেকৈয়ে আমাৰ জ্যেষ্ঠ বিধায়কসকলেও যথেষ্ট অভিজ্ঞতা সম্পন্ন তেওঁলোকেও বিভিন্ন মাৰ্গদৰ্শন আমাক দিছে আমাৰ বিশেষকৈ এই পবিত্ৰ বিধানসভাখন চলোৱাৰ সময়ত যথেষ্ট আমাৰ বিভাগীয় কৰ্মচাৰী
কষ্ট কৰে আৰু তেওঁলোকেও যথেষ্ট অভিজ্ঞ, তেওঁলোকৰ পৰাও যথেষ্ট মাৰ্গদৰ্শন পাইছোঁ আৰু তেওঁলোককো মই এই পবিত্ৰ বিধানসভাৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই প্ৰতিজন মোৰ জ্যেষ্ঠ মন্ত্ৰী, জ্যেষ্ঠ বিধায়কসকল আৰু আমাৰ অধ্যক্ষ উপাধ্যক্ষ সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ এই পবিত্ৰ বিধানসভা এক আৱেগিক মুহূৰ্ত। হয়তো বহুতকে লগ পাম আৰু হয়তো বহুতকে লগ নাপাম। তেনে ক্ষেত্ৰত মই যদি কেতিয়াবাও অনিচ্ছাকৃতভাৱে কোনো ভুল ত্ৰুটি কৰিছোঁ তাৰে মাৰ্জনা বিচাৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।